পাই গল জুবিন গাৰ্গে ন্যায় এতিয়া খেলা খতম পইচা হজম স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আজিৰ পৰা অলপ দিনৰ আগত আপোনালোকক মই কৈছিলো যে অতি মাত্ৰা মাদক দ্ৰব্য সেৱন কৰাৰ ফলতে জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি শেহতীয়া এখন চাৰ্জশ্বিট ওলাব আৰু সেইখনতে জুবিন গাৰ্গে ন্যায় পাব কিন্তু মোৰ কথাটো মই এনে ধৰণে কৈছিলো যেন মোক কোনোবা একেবাৰে জ্যোতিষীসকলেহে কৈছিলে যে এনেকে ক'ব বুলি কিন্তু মই সেইটো মোৰ মনৰ পৰা কৈছিলো কাৰণ তেওঁলোকে কিছুমান ধেমা ধৰাই এইখিনি উনুকিয়াই আছিলে যে মাদক দ্ৰব্য সেৱন কৰিছিলে উৰে তুনিখা সেৱন কৰিছিলে সেইবিলাক কথা কোৱাৰ কাৰণে মই কৈছিলো যে চাৰ্জশ্বিটত সেইটোৱে ওলাব আৰু শেহতীয়া চাৰ্জশ্বিটত তেওঁলোকে একেবাৰে গণি পিটি চাই কৰি পাই গ'লগে কি অতিমাত্ৰা মাদক দ্ৰব্য সেৱন কৰাৰ ফলতে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে আৰু সেইটো মই আপোনালোকৰ আগত আজিৰ পৰা কেইদিনমানৰ আগত কৈছিলো সঁচাকৈ আজি এটা যেতিয়া মই নিউজ দেখিলো নিউজটোত মই যেনেকৈ কথাখিনি কৈছো আৰু সেই কথাখিনিয়ে হুবহু তাত কৈছে আৰু চাৰ্জশ্বিটত সেইখিনি কথা মানে উল্লেখ আছে আৰু সেইকাৰণে সেই চেনেলটোৱে বা সেই মিডিয়াই তেওঁলোকে চিঞৰি আছে কিন্তু সঁচাকৈয়ে একদম দুৰ্ভাগ্যজনক আৰু আপোনালোকে কওকচোন মই কৈছিলো নহয় যে জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গে এই ধৰণে ন্যায় পাইছে কাৰণ আপোনালোকে দেখিছে সোশ্যাল মিডিয়াত একেদিন অহনিকে জুবিন গাৰ্গৰ যিখিনি চৰ্চা চলি আছে সেই চৰ্চাখিনিৰ ওপৰত ভিত্তি কৰি আপোনালোকে কেনেকৈ ক'ব যে SITয়ে যিখন চাৰ্জশ্বিট দিছিলে সেই চাৰ্জশ্বিটখনত সেইখিনি কথা নাই আৰু সেই কথাখিনি আছে কাৰণে এই ধেমাধৰাকেইটাই আচলতে চিঞৰি আছে আৰু এই ধেমাধৰাকেইটা হ'ল কি আমাৰ চৰকাৰৰ বহতীয়া তলুৱা চেলেকা বুলি কয় যে তলুৱা চেলেকা গতিকে মোৰ কথাটো যে সত্যত প্ৰমাণিত হ'ল সেইটো কাৰণে মোৰ বহুত মানে ভাল লাগিছে আৰু সঁচাকে মই যিখিনি কথা কৈছো সেইখিনি যে আখৰে আখৰে মানে মিলি গৈছে সেইটো কাৰণে মোৰ মানে আকৌ বহুত ভাল লাগিছে দেই কিয় ভাল লাগিছে জানেনে কাৰণ মিছা প্ৰমাণিত নহ'লে নহয়নে আৰু মই কোৱা কথাখিনি সঁচা কাৰণে আপোনালোকে সঁচা কথাটোত কি সুন্দৰকৈ ছাপোৰ্ট কৰে কিমান যে আপোনালোকে কমেণ্ট কৰে সঁচাকৈ একদম বহুত ধন্যবাদ লগতে মই এটা কথা কওঁ মোৰ আজিকালি কি হৈছে জানেনে ভিডিঅ' বনাই আচলতে বহুত টেনশ্যন হৈ গৈছে দেই বহুত টেনশ্যনৰ ফলত মোৰ কিছুমান কথা মিছ হৈ যায় আৰু কেনেকুৱা এটা কথা মিছ হৈ গৈছে জানেনে মই ইউটিউব চেনেলত ক'লোঁ যে মই কোনো দিনাখনে মই ইংৰাজী শব্দ ব্যৱহাৰ নকৰোঁ কিন্তু আজি কৈছোঁ কিন্তু মই ক'ব লাগে সেইটো মই ক'লোঁ মই অসমীয়া ব্যৱহাৰ নকৰোঁ চাওকচোন মোৰ অসমীয়া বাদে কাৰোবাক কমেণ্ট কৰা হওক কিবা কৰা হওক মই অসমীয়াতে কৰোঁ ৰিপ্লাই দিলেও দেই কিন্তু মোৰ তেনেকুৱা সৰু কিছুমান ভুল হৈ গৈছে আৰু শেহতীয়াকৈ কৈছোঁ জুবিন গাৰ্গৰ এয়াই আছিলে ন্যায় আৰু আমি ন্যায় আশা কৰি লাভ নাই কাৰণ জুবিন প্ৰেমীসকল বা আৰু কি ক'ম মানে বহুত কথা আহি পৰে গতিকে আমি গাই বাই থাকিলে কিবা হ'বনে সেয়া এই ধেমাধৰা দুজন মানে যে এগৰাকী ফটুৱা লেখিকা আৰু এগৰাকী ফটুৱা সেই মদাহী সাংবাদিক এই দুজনে যে দি থাকে আৰু তাৰ লগতে লগোৱা লিখছ দুটামান মানে সৰু সুৰা কিবা কেইটামান আছে সেইকেইটাও যে দি থাকে আৰু চৰকাৰে যে চকুমুদি থাকে সেই আৰু জুবিন অনুৰাগীসকলে যে চুপচাপ বহি থকা হ'ল গতিকে আৰু আপোনালোকে ভাবিব নেকি যে এই মানুহকেইজনে আচলতে এই ধেমাধৰাৰ কাৰণে সেইবিলাকৰ পৰা SITৰ পৰা সংগ্ৰহ কৰাৰ নিউজবিলাককে তেওঁলোকে দি থাকে আৰু সেইখিনিয়ে আছিল কিন্তু বহুত এটা বেয়া লগা কথা নহয়নে কিন্তু উপায় নাই আমি তেনেকৈ আৰু মন চন মাৰি পেলাই হেৰিকৈ থাকিলে হ'বনে কিন্তু কি জানে মই আগতে আপোনালোকে চাগে দেখিছিলে বহুতো সৰুকৈ হ'লেও ৰিলছ কিছুমান বনাইছিলোঁ কিন্তু এতিয়া এনেকুৱা এটা হৈ গ'ল যে ৰিলছৰ কথাটো বাদেই দিয়ক মানে ইনষ্টাগ্ৰামটোতো বাদেই বাৰু সেইবিলাকত মই নাযাওঁৱেই মানে কোনো হেৰিয়ে নহয় মানে মনটোৱে কিবা এটা হৈ গ'লগৈ আৰু এতিয়া আপোনালোকে নিজে কওক নিজৰ সুৰক্ষা নিজে নিদিলে আপোনালোকে কাৰোবাৰ কাৰণে বাৰু আপোনালোকে আশা কৰি থাকি পেলাই আমি ন্যায় পাম বুলি ভাবি থাকিব পাৰেনে গতিকে আমাৰ যদি কিবা বিপদ আপদ হয় বা নিজৰ হেৰিটো আমি নিজক নিজে সুৰক্ষা দিব লাগিব তাৰ পিছতহে আমি আইনৰ ব্যৱস্থালৈ যাব লাগিব মোৰ ক্ষেত্ৰতে আপোনালোকে কি হয় নাজানো কিছুমানে কয় আইন হাতত তুলি কিয় লৈছে না এতিয়া দেখা পালে নহয় আৰু তেওঁলোকে যে কৈছে যে অত্যাধিক সেৱন কৰাৰ ফলত চাওক
2-3 দিন তেওঁলোকে নিজৰ ফাংচন আছে নহয় জানো ফাংচন বুলিয়ে কৈছোঁ দেই একেবাৰে সহজ ভাষাত কৈছোঁ আছে আৰু উৰে নিশা মদ খাইছে আৰু সেই সাগৰৰ ওচৰত গৈ পেলাই মদ খাইছে দেখিছিলে জুবিন গাৰ্গৰ ভৰিত থৰক বৰক নামিবই পৰা নাছিলে কিন্তু একেবাৰে কিছুমান সেই লগত থকা লগোৱা লিখছেও সেইকেইটা নিজকে মানে একেবাৰে প্ৰবাসী অসমীয়া বোলে সেইকেইটা মানুহ খোৱাকেইটা সেই মানুহ খোৱাকেইটাই কেনেকৈ পানীত নমাই দিছিলে মানে কৈছিলে এইটো পিন্ধি যাক সেইটো হাতত ধৰি পেলাই এটাই কৈছে দিওঁ নেকি ঠেলা মাৰি তেনেকৈও কৈছিলে নহয় জানো আৰু ভিডিঅ'ই সকলোখিনি মিছা নকয় নহয় এডিট কৰা ভিডিঅ' বা এডিট নকৰা ভিডিঅ'ৰ মাজত পাৰ্থক্য আছে হয় নে নহয় কিন্তু বন্ধু বান্ধৱীসকল কি ধৰণে মোৰ কথাখিনি মিলি গ'ল আপোনালোকে চাই লওক আৰু অত্যাধিক সুৰাপান কৰোৱাই জুবিন গাৰ্গক পানীত নমাই দিয়া হৈছিল আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বিটত উল্লেখ আছে এই চাঞ্চল্যকৰ তথ্য আমি সবিশেষ জনাবলৈ লৈছো আৰু আমাৰ লগত সংযুক্ত হৈছে আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাস এক বৃহৎ খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চাৰ্জশ্বিটত আদালতত দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ আছে যে জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰোৱাই পানীত নমোৱা হৈছিল আৰু কি তথ্য পোহৰলৈ আহিছে মাধৱ দাস হয় কুমুদ দাস জুবিন গাৰ্গৰ যিটো মৃত্যু সেই মৃত্যুৰ ঘটনা পানীত ডুবিয়ে হৈছিল আৰু সেই পানীত ডুবি মৃত্যু হোৱাৰ সময়ত তেখেতৰ হয়তো চিজাৰ আহিছিল নাইবা তেখেতৰ বেলেগ সমস্যা হৈছিল কিন্তু সেই বিষয়টোক লৈ কোনো তথ্য ফৰেনচিকত ওলোৱা নাই কিন্তু যিখিনি পোষ্টমৰ্টেম ৰিপৰ্ট সেই পোষ্টমৰ্টেমৰ ৰিপৰ্টত ওলাইছে যে জুবিন গাৰ্গৰ সেইদিনাখন পানীত ডুবিয়ে মৃত্যু হৈছিল আৰু কিন্তু ডাঙৰ কথাটো হৈছে যে জুবিন গাৰ্গক গোটেই নিশা সুৰা সেৱন কৰা হৈছিল আনকি ইয়তত যেতিয়া জুবিন গাৰ্গ উঠিছিল সেইখিনি সময়তো তেখেতক সুৰা সেৱন কৰোৱা হৈছিল আৰু তেখেতৰ ব্লাডৰ যি পৰীক্ষা তেখেতৰ তেজৰ যি নমুনা সংগ্ৰহ কৰা হৈছিল তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ শৰীৰত তেজত 333 মিলিগ্ৰাম ইথানল পোৱা গৈছিল তাৰ লগতে ইউৰিনৰ যি পৰীক্ষা কৰা হৈছিল তাতো 369 মিলিগ্ৰাম ইথানল তাত পোৱা গৈছিল অৰ্থাৎ আৰক্ষীৰ যিটো কেছ সেই কেছটো ষ্ট্ৰেট হয় ছিংগাপুৰৰ যিটো পোষ্টমৰ্টম কৰিছিল বা তাৰ যি ফলাফল সেই ফলাফলতো পোৱা হৈছিল যে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছিল অৰ্থাৎ সেইদিনাখন জুবিন গাৰ্গ যেতিয়া সাঁতুৰি আছিল সেইখিনি সময়ত সাঁতুৰি জুবিন গাৰ্গ অৱশ হৈ পানীত ডুবি তেখেতৰ মৃত্যু হৈছিল কিন্তু ডাঙৰ বিষয়টো হৈছে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হোৱাৰ যিটো প্ৰেক্ষাপট সৃষ্টি হ'ল তাৰ বাবে কিন্তু সম্পূৰ্ণ দায়ী হৈছে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত তেওঁলোকে জুবিন গাৰ্গক যেনেকুৱা ধৰণৰ প্ৰটেকশ্যন দিব লাগিছিল জুবিন গাৰ্গৰ দৰে এজন শিল্পীক এজন ব্যক্তিক যিদৰে প্ৰটেকশ্যন দিব লাগিছিল সেই ধৰণৰ প্ৰটেকশ্যন নিদিলে আৰু আৰক্ষীৰ যিখিনি ৰিপৰ্ট আৰু পোষ্টমৰ্টেমৰ যিখিনি ৰিপৰ্ট বা GMCHৰ চিকিৎসকৰ যিখিনি ৰিপৰ্ট সেইখিনি ৰিপৰ্টৰ পৰা এটা কথা স্পষ্ট হৈছে যে যিটো অৱস্থাত জুবিন গাৰ্গ সেইদিনা আছিল সেই এনে এটা অৱস্থাত কোনো ধৰণৰ এক্টিভিটি তেওঁ কৰিব নোৱাৰে তেওঁ গাড়ী চলাব নোৱাৰে বা কোনো ধৰণৰ যন্ত্ৰ তেওঁ চলাব নোৱাৰে তাৰ লগতে পানীত তেওঁ সাঁতুৰিব নোৱাৰে এনে অৱস্থাত কিয় এনে এজন ব্যক্তিক সেইদিনাখন পানীত নমাই দিয়া হৈছিল কিয় তেওঁক পানীত সাঁতুৰিবলৈ দিয়া হৈছিল এটা ডাঙৰ প্ৰশ্ন উঠিলে আৰু যদিও জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছিল বুলি এই ৰিপৰ্টত কোৱা হৈছে কিন্তু মৃত্যুৰ কজ যিয়ে নহওক এই ধৰণৰ মৃত্যুৰ বাবে ঠেলি দিয়া ব্যক্তিকেইজন কিন্তু সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত আমি জানো যে অমিত প্ৰভা মহন্ত জুবিন গাৰ্গৰ লগত সেইদিনাখন একেটা কোঠাত থকা বুলি পুলিচৰ ৰিপৰ্টত উল্লেখ আছে এনে অৱস্থাত সেইদিনাখন ভিতৰত কি হৈছিল আমি কোনেও নাজানো আৰু কেনে অৱস্থাত জুবিন গাৰ্গ আছিল আমি কোনেও নাজানো কিন্তু তাৰ পিছতো ক'ব পৰা যায় যে অধিকাংশ সময় জুবিন গাৰ্গৰ লগত কিন্তু অমিত প্ৰভা মহন্তই আছিল তাৰ আগতে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আছিল কিন্তু যদি এটা কোঠাতে জুবিন গাৰ্গৰ সৈতে অমিত প্ৰভা মহন্ত সেইদিনা আছিল তেনেহ'লে দীৰ্ঘ সময় অমিত প্ৰভা মহন্তই গোটেইখিনি জুবিন গাৰ্গৰ যিটো অৱস্থা সেই অৱস্থাটো তেওঁলোকে উপলব্ধি কৰিছিল কিন্তু কৰাৰ পিছতো সেই বিষয়ে তেওঁলোকৰ ইয়তৰ যিটো পাৰ্টি আয়োজন কৰিছিল বিশেষকৈ ছিংগাপুৰত যিসকল প্ৰবাসী অসমীয়াই সেই পাৰ্টি আয়োজন কৰিছিল তেওঁলোকক সেই বিষয়ে অৱগত কৰা নাছিল আৰু জুবিন গাৰ্গৰ যিটো অৱস্থা সেই অৱস্থা আমি যিখিনি ভিডিঅ' ফুটেজ ভাইৰেল হৈছিল সেইখিনি ভিডিঅ' ফুটেজ চালে আমি গম পাব পাৰোঁ যে কেনে এটা অৱস্থাত জুবিন গাৰ্গ সেইদিনাখন আছিল আৰু সেইজন ব্যক্তিক উইদাউট লাইফ জেকেট তেখেতসকলে সাগৰৰ লুণীয়া পানীত নামিবলৈ দিছিল তেওঁলোকে কোনো ধৰণৰ
বাধা তেওঁক আৰোপ কৰা নাছিল, যাৰ বাবে বহু সময় ধৰি সাঁতুৰি থকাৰ পিছত উইদাউট লাইফ জেকেট জুবিন গাৰ্গে সাঁতুৰি থকাৰ পিছত অৱশেষত জুবিন গাৰ্গ অৱশ হৈ পানীত ডুবিছিল আৰু সেই পানীত ডুবাৰ পিছত তেওঁক তাৰ পৰা উদ্ধাৰ কৰি লৈ অনা হৈছিল। উদ্ধাৰ কৰি আনি তেখেতক ইয়টখনলৈ আনি তেখেতৰ লাইফ ছাপোৰ্ট দি তেখেতক ৰক্ষা কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু সকলো ধৰণৰ চেষ্টা বিফল হৈছিল। আৰু আনকি প্ৰায় ৭৫ মিনিটৰ পিছতে তেওঁলোকক মেডিকেল ছাপোৰ্ট দিবলৈ সক্ষম হৈছিল, কিন্তু তাৰ পূৰ্বে হয়তো জুবিন গাৰ্গৰ মৃত্যু হৈছিল। যদিও বা ছিংগাপুৰৰ যিটো সময়, সেই সময়মতে ৫:১৩ মিনিটত বিয়লি ৫:১৩ মিনিটত ছিংগাপুৰৰ সময়মতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল, কিন্তু হয়তো সেই ডিক্লাৰেশ্যনৰ সময়ৰ পূৰ্বে হয়তো জুবিন গাৰ্গৰ সেইদিনাখন ইয়টখনতে বা সাগৰতে মৃত্যু হৈছিল। সেই বিষয়ে যদিও একো তথ্য নাই, কিন্তু এই গোটেই যিটো প্ৰেক্ষাপট সৃষ্টি হ'ল, এই প্ৰেক্ষাপটটোৰ বাবে নিশ্চয়কৈ এইসকল অভিযুক্ত, যিসকল অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে এখন শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰি দিছে, ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট, আৰু সেই চাৰ্জশ্বিটখনত পৃষ্ঠাই অতি সূক্ষ্মভাৱে, অতি কৌশলপূৰ্ণভাৱে আৰক্ষীয়ে এখন চাৰ্জশ্বিট প্ৰস্তুত কৰিছে। আৰু সেই চাৰ্জশ্বিটখনত তেওঁলোকে এভিডেন্স, বিশেষকৈ মেডিকেল এভিডেন্স খিনিৰ ওপৰত বেছি জোৰ দিছে। আৰু মূলতঃ চিকিৎসকৰ যিসমূহ ভাষ্য বা জুবিন গাৰ্গৰ যি প্ৰিভিয়াছ মেডিকেল হিষ্ট্ৰী, সেই সকলোবোৰ তথ্য জমা দিয়া হৈছে। যি স্থানত জুবিন গাৰ্গৰ চিকিৎসা কৰোৱা হৈছিল সকলোবোৰ তথ্য দিয়া হৈছে। তাৰ লগতে যেনেকুৱা ধৰণৰ মেডিকেল ডকুমেণ্ট আছিল, সেই সকলোবোৰ ডকুমেণ্ট দিয়া হৈছে। আৰু এনে অৱস্থাত যিদিনাখন জুবিন গাৰ্গৰ শৰীৰত তেজত ৩৩৩ মিলিগ্ৰাম ইথানল পোৱা গৈছিল, অৰ্থাৎ সুৰাৰ এলকহল পোৱা গৈছিল, সেই এনে অৱস্থাত এজন ব্যক্তিক সাঁতুৰিবলৈ দিয়াৰ যিটো প্ৰেক্ষাপট সৃষ্টি কৰিলে, তেনেকুৱা ধৰণৰ যে কৰিব নালাগে, তাৰ ওপৰত বহুকেইজন চিকিৎসকে নিজৰ মন্তব্য উল্লেখ কৰিছে। আৰক্ষীয়ে সেইসকল চিকিৎসকৰ স্বাক্ষৰ গ্ৰহণ কৰিছে। এনে অৱস্থাত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আৰু পুলিচে লিখিছে, আৰক্ষীয়ে লিখিছে যে জুবিন গাৰ্গৰ যেনেকৈ মৃত্যু হ'ল, এয়া হৈছে ৰেয়াৰেষ্ট অৱ দ্য ৰেয়াৰ কেছ, অৰ্থাৎ এটা অতি বিৰলতকৈ বিৰল ঘটনা। আৰু সেই ধৰণৰ হত্যাকাণ্ড বা সেই ধৰণৰ এটা পৰিকল্পিত হত্যাকাণ্ড হয়তো বহুত কম হয়। সেয়েহে আৰক্ষীয়ে এইটো এটা বিৰলতকৈ বিৰল ঘটনা বুলি লিখি এখন চাৰ্জশ্বিট দাখিল কৰিছে। আৰু সেই চাৰ্জশ্বিটখনত সকলোবোৰ অভিযুক্তৰ বিৰুদ্ধে সংক্ষিপ্ত বা তন্নতন্নকৈ প্ৰমাণ দিয়া হৈছে। অৱশ্যে এই চাৰ্জশ্বিটখনক লৈ বহুতে প্ৰশ্ন কৰিছে, সেই প্ৰশ্নসমূহ অৱশ্যে দেখিলেনে? এতিয়া কওক, মই কোৱা কথাখিনি বাৰু মিছা নেকি? বন্ধু বান্ধৱীসকল, বহুত দুখ লাগিছে। আৰু দুখ কৰি থাকিলেও নহ'ব। আৰু আমি এই বহু লোকে যে কয় এতিয়া জাষ্টিচ জাষ্টিচ বুলি যে কৈ থাকে, জাষ্টিচ এয়াই জাষ্টিচ, আৰু ইয়াতকৈ বেলেগ জাষ্টিচ আশা কৰি লাভ নাই। গতিকে বন্ধু বান্ধৱীসকল, এটাই শেষত কওঁ যে তেওঁ আত্মাই চিৰশান্তি লাভ কৰক। যি নহওক, আৰু এতিয়া আৰু আমি ন্যায় পাব বুলি আশা কৰা নাই। বহুত এটা দুখত মই এই কথাখিনিয়ে কৈছোঁ। মুঠতে য'ত থাকে ভালে কুশলে থাকিলেই হ'ল। এইখিনিয়ে মোৰ কথা, আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।